শান্তি আপোনালোকৰ বহুত চাবলৈকে ঈশ্বৰীয় তৰফৰ পৰা বহুত মৰম আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ কাৰণ আজি সমাজত বহুত মানুহখিনি বহুত ব্যস্ততাৰে জীৱনটো ভৰপূৰ হৈ থাকে তাৰ মাজতো আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় দি প্ৰজাপিত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত দিয়াৰ বাবে আপোনালোকক অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে চবেইতো আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ গতিকে চবেই চাগে ৰুমা বাইদেউ চিনি পাইছেই তেখেতৰ জৰিয়তে আজিকালি বৰ্তমান সমাজত যিখিনি মানুহে বহুতো সমস্যাৰ লগত সন্মুখীন হৈ থাকে ঘৰুৱা সমস্যা মানসিক সমস্যা সেই সমস্যাখিনিৰ লগত আমি কেনেদৰে সন্মুখীন হ'ব পাৰোঁ তাৰ বিষয়ে আমাক অৱগত কৰাইছে আৰু বহুতখিনি মানুহে তেখেতৰ মানে বহুমূলীয়া বক্তব্যৰ পৰা নিজৰ জীৱনত উন্নতি সাধন কৰিছে আৰু আমি আজি নথৈ আনন্দিত হৈছোঁ কাৰণ সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ দেৰগাঁওবাসীৰ ওচৰত তেখেত উপস্থিত হৈছেহি তাৰ বাবে আমি বহুত মানে আনন্দিত আৰু তেখেতক আমাৰ দেৰগাঁও শাখাৰ পৰা বহুত স্বাগতম এতিয়া আমাৰ ৰাজুক শিক্ষিকা বিকে ৰুমা বেহেনক বিকে সাবিত্ৰী বেহেনে এখন ফুলাম গামোচাৰে আদৰণি জনাব আৰু এটা তিলক দিব এইটো আমাৰ ঈশ্বৰীয় নিয়মৰ ফালৰ পৰা হ'ব এয়া আমাৰ সাবিত্ৰী বেহেনে ৰুমা বাইদেউক এখন ফুলাম গামোচাৰে এটা তিলক দিছে আৰু এখন ফুলাম গামোচাৰে তেখেতক বহুত অভিনন্দন জ্ঞাপন কৰিছে আৰু এটা আমাৰ ফালৰ পৰা ধুনীয়া ফুলৰ তোহফা দিয়া হৈছে এতিয়া আমাৰ দেৰগাঁও শাখাৰ সঞ্চালিকা বাইদেউ বিকে ৰাণু বেহেনজীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব দেৰগাঁও শাখাৰ সঞ্চালিকা বাইদেউ বিকে ৰাণু বেহেনজীক সাবিত্ৰী বেহেনে এখন ফুলাম গামোচাৰ আৰু এটা চন্দনেৰে তেখেতক সম্বৰ্ধনা জনাইছে তাৰপিছত আমাৰ অনুষ্ঠানৰ লগত জড়িত বহুত আছে ৰুমা বেহেনৰ অনুৰাগী তেখেতসকলেও বহুত মানে ইচ্ছা কৰিছিলে এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাই মই বিশেষকৈ নাম লৈ নামাতো বিকে ববিতা বেহেনে এখন গামোচাৰে স্বাগতম জনাব বিকে অমিৰা মাতা বিকে মঞ্জু মাতাই আমাৰ ৰুমা বাইদেউক সম্বৰ্ধনা জনাইছে এয়া আমাৰ অমিৰা মাতাই এখন ফুলাম গামোচাৰে আমাৰ অতি মৰমৰ ৰুমা বাইদেউক বিশেষ অভিনন্দন জ্ঞাপন কৰিছে আৰু ববিতা মাতাইও এখন ফুলাম গামোচাৰে আমাৰ ৰুমা বাইদেউক সম্বৰ্ধনা জনাইছে আমাৰ মাজত উপস্থিত এজন সাংবাদিক বিদ্যান্ত বৰদলৈ দেৱ ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই সাবিত্ৰী বেহেনক অনুৰোধ জনাইছোঁ বিকে ৰশ্মি মাতাই এখন ফুলাম গামোচাৰে আমাৰ ৰুমা বেহেনক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাব ৰুমা বেহেনৰ কথা চাগে বহুতে শুনিছে চাগে কাৰণ যে ছ'চিয়েল মিডিয়া যুগ 24 ঘণ্টা মানুহ মিডিয়াতে ব্যস্ত হৈ থাকে গতিকে বিশেষ মই নকওঁ আৰু আমাৰ মাজত উপস্থিত আছে সেই বিকে ৰূপক ভাই তেখেতে আমাৰ অসমৰ এটা জাপিয়ে ৰুমা বাইদেউক আমাৰ সম্বৰ্ধনা জনাব এতিয়া আপোনালোকে দেখা পাইছে ন আমাৰ সমাজত বহুতখিনি
পিংকি মাতাই এখন ফুলাম গামোচা আমাৰ মা বেনক সম্বৰ্ধনা জনাব বিচাৰিছে। আমাৰ কাৰণে আজি সৌভাগ্যৰ দিন ৰুমা বেনক আমাৰ মাজত আমি পাইছোঁ। তেখেতেও বহুত ব্যস্ততাৰ মাজত যে আমাৰ দেৰগাঁওবাসী অকণমান সময় দিছে তাৰ বাবে আমি বহুত অশেষ ধন্যবাদ জ্ঞাপন তেখেতক কৰিছোঁ। আৰু মই বিশেষ দীঘলীয়া নকৰোঁ কাৰণ তেখেতেও এতিয়া চবেই অপেক্ষাৰত আছে ন তেখেতৰ বক্তব্য শুনিবলৈ। তেখেতে আমাক কেনেকৈ ৰাজযোগৰ দ্বাৰা আমি জীৱনত সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰোঁ তাৰ বিষয়ে মাৰ্গদৰ্শন কৰিব আমাৰ বিকে ৰুমা বেহেনে। আৰু এই সংস্থাৰ বিষয়টো আপোনালোকে জানে এইটো প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় 1936 চনত পৰমপিতা পৰমাত্মাই দাদা লেকচাৰাজৰ শৰীৰত আহি পেলাই এই সংস্থাৰ পৰিচয় দিয়েহি আমাক। আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে বিগত 89টা ইয়াৰ্ছত 142খন দেশত ইয়াৰ শাখা আৰু প্ৰশাখা মুকলি হৈছে। লগতে 20টা উইংছ ইয়াত অপেনিং কৰা হৈছে, যেনে এডুকেশ্যন উইংছ, কালচাৰেল উইংছ, তেনেকৈ বেলেগ বেলেগ উইংছ আছে। বেলেগ বেলেগ উইংছে বেলেগ বেলেগ মানে দেশত বেলেগ বেলেগ প্ৰান্তত বিভিন্ন কাম কৰি আহিছে। আপোনালোকে ইয়াৰ বিষয়ে জানিবলৈ পাব। আৰু মই বিশেষ নকওঁ কাৰণ চবেই অপেক্ষাৰত আছে বহুমূলীয়া বক্তব্যৰ বাবে। এয়া মই ৰুমা বেহেনক অনুৰোধ জনাইছোঁ।